আৰু এয়া আমি গৈছিলোঁ যোৱাকালি যে মাইচুৰ, মই অকল টিপু চুলতানটোহে দেখালোঁ। এয়া লৈছোঁ যে তুলসীৰ মালা আৰু ফুলৰ মালা, কাৰণ গৈ আছোঁ আমি বহুত পুৰণি 3000 বছৰীয়া এটা পুৰণি মন্দিৰলৈ, ৰংগনাথন বুলি, বিষ্ণু টেম্পল আৰু লগতে লক্ষ্মীও আছে। গতিকে ব'লক আপোনালোকক অকণ যি পাৰোঁ দেখাওঁ। ভিতৰত বাৰু ভিডিঅ' কৰিব নোৱাৰি, গতিকে বাহিৰটো বহুত বেছি লাইন আছিলে, ভিতৰত এনেকৈ বহুত মানে ইউটাৰ্ণ লৈ বহুতকেইটা লাইন, তথাপিতো ইমান ধুনীয়াকৈ আমি পালোঁ বিষ্ণুৰ দৰ্শন। গতিকে বহুত ভাল লাগিলে, কাৰণ ভবা নাছিলোঁ, আমি এই টেম্পলটোৰ কথা জনা নাছিলোঁ, কিন্তু আমাক কৈ দিয়াত আমি তাতে সোমাই ধুনীয়াকৈ আমি দৰ্শন পালোঁ। খুব ভাল লাগিলে মনটো। আৰু ধুনীয়াকৈ তুলসীৰ মালা দিলোঁ, মা লক্ষ্মীক এয়া ফুলৰ মালা দিলোঁ। আৰু তাৰপাছত এয়া আহি আছোঁ আমি এতিয়া এয়া আৰু এটা টেম্পললৈ, পাহাৰৰ ওপৰত আছে, সেইটো হৈছে চামুণ্ডেশ্বৰী মন্দিৰলৈ, আৰু সেয়া হৈছে দুৰ্গা মন্দিৰ। ব'লক এতিয়া অকণমান এয়া দেখাই দিছোঁ, গৈ পালোঁগৈ। আৰু যোৱাৰ ৰাস্তাটো বহুত ধুনীয়া, পাহাৰৰ মাজে মানে ওপৰেৰে, আৰু তলখন মানে তলৰ যিটো ভিউ তাৰ ওপৰৰ পৰা দেখা পোৱা যায়, সেইটো বৰ ধুনীয়া আছিলে। খুব ভালকৈ ভিডিঅ' কৰা নহ'ল, কিন্তু কি জানেনে, আমি ইয়াত দৰ্শন কৰিম বুলিয়ে গৈছিলোঁ, পিছে ইমান বেছি লাইন, দীঘলীয়া লাইন আছিলে, এনেকৈ বাহিৰৰ পৰাই আৰু ভিতৰতো বহুতকেইটা লাইন। গতিকে আমি দৰ্শন নেপালোঁ, মানে নকৰিলোঁ, কাৰণ কিয় জানেনে, ৰিয়া লিজা আমাৰ লগত আছিলে, আৰু আমি যিহেতু তাত নাথাকোঁ, মাইচুৰত নাথাকোঁ, উলটি আহিম আকৌ আমি বেংগলোৰলৈ, গতিকে আমি এয়া নকৰিলোঁ। উলটি আহিবলগীয়া হোৱাৰ কাৰণে আমি দৰ্শন নকৰিলোঁ, কাৰণ বহুত দেৰি আমাৰ গুচি যাব, আৰু সিহঁতৰো পিছদিনাখন কলেজ আছিলে। তাৰপাছত আহি পেলাই এয়া আমি পালোঁহি এয়া মাইচুৰ পেলেচ। সেয়াও যে ইমান ধুনীয়া কাৰুকাৰ্য, কি ক'ম আৰু। যোনসকলতো আহিছে গম পাইছে, আৰু যোনসকল অহা নাই অকণমান চাওক মোৰ ভিডিঅ'ৰ যোগেদিয়ে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ, আৰু এতিয়া বাজি গৈছে ৰাতি 9টা। এয়া দেখিছেনে, অকণ দেখাইছোঁ, কিমান ধুনীয়া, ইমান পুৰণি, অথচ চাওকচোন কেনেকুৱা মানে ইয়াৰ স্থাপত্য, ইমান ধুনীয়া, মানে কি ক'ম আৰু, চায়ে থাকিবলৈ মন যায়। ভাবিছোঁ সেই তাহানিৰ দিনতে ইমান সুন্দৰকৈ বনাইছিলে, আৰু যথেষ্ট ডাঙৰ এটা এৰিয়া। এই পেলেচটো খুব ভাল লাগিলে চাই। তথাপিতো এয়া অকণমান ভিডিঅ' কৰি আনিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু এয়া দেখিছেনে দুৱাৰকেইখন কিমান যে ধুনীয়া, বাপৰে, কাঠৰ কামবিলাক চাওকচোন, তাহানিতে কৰা। আৰু বহুতখিনি মই ভিডিঅ' কৰাই নহ'লে, কাৰণ এয়া হেৰিখিনি দেখাই দিছোঁ, অকণ সিংহাসনখিনি। আৰু বহুত ভিডিঅ' নকৰিলোঁ, কি কাৰণে, বহুত যিহেতু ভিৰ আছিলে, আৰু মই ভিডিঅ' কৰি থাকিলে আকৌ পিছ পৰি যাওঁ, তেওঁলোক আগবাঢ়ি যায়। গতিকে অকণ যিখিনি পাৰোঁ কৰিছোঁৱে বাৰু। এয়া বাহিৰ ছাইডটো, চাৰিওফালৰ যিখিনি পাৰিছোঁ অকণমান, আৰু বেছি নহয়। আৰু বেছি দেখাই থাকিলে এনেকৈ ভিডিঅ'ৰ যোগেদি আপোনালোকে ঠিক ধৰিব নোৱাৰিব হয়তো। নিজৰ চকুৰে চালে যিমান ভাল লাগে, সিমানখিনি মানে ভিডিঅ'ত দি দেখাব নোৱাৰি, ভিডিঅ'ৰ জৰিয়তে দেখুৱাটো সম্ভৱ নহয়। গতিকে এনেকৈ অকণমান দেখাইছোঁ, আৰু আহাসকলে নিশ্চয় গম পাইছেই কিমান ধুনীয়া। চাওকচোন, এইখন চিলভাৰ ড'ৰ এখন, সেইখনো অকণ ভিডিঅ' কৰিলোঁ দেখা পাই পেলাই। আৰু এই ড'ৰকেইখন দেখিছেনে, আয়ো কেনেকুৱা যে কাম। এয়া তাৰপাছতে ওলাই আহিলোঁ। তাৰপাছত ভাবিলোঁ জু চাম, বৃন্দাবন গাৰ্ডেন যাম, কিন্তু কি হ'ল, বিৰাট এজাক বৰষুণ আহিলে। আমি খাবলৈ সোমাওঁতেই ইমান বেছিকৈ বৰষুণ আহিলে যে আমি সেয়া আশা বাদ দিলোঁ, কাৰণ লিজাৰো আছিলে গাটো অকণমান বেয়া, চৰ্দি লাগি। গতিকে গুচি আহিলোঁ, আৰু আহি থাকোঁতে ৰাস্তাত বোলো এয়া অকণ চাহ খাই লওঁ। তাৰপাছত এয়া চাহ খাব সোমালোঁ, তাতো অকণমান ভিডিঅ' কৰি থলোঁ, কিন্তু কেনেকুৱা ঠাণ্ডা লাগিলে। চাহকাপ খাইহে গালৈ তৰণি আহিলে, বিৰাট এজাক বতাহ আছিলে দেই। আৰু এয়া চাহ তাহ খাই লৈ পুনৰ আহিলোঁ ইয়ালৈ বুলি, হোটেললৈ বুলি, কাৰণ পিছদিনাখন ইহঁতৰ যিহেতু কলেজ আছে। গতিকে আজি ইমানকণেই ভিডিঅ' কৰি দেখাইছোঁ, আৰু বিশেষ দেখাব নোৱাৰিলোঁ। মাইচুৰত কি চালোঁ সেইখিনিয়ে দেখালোঁ অকণ। আৰু এয়া ৰিয়া লিজাক পিজিত নমালোঁ, তেতিয়া আকৌ বেয়াও লাগে সিহঁত দুজনীক। সেইকে পিজিত নমাই আমি আহিলোঁ হোটেললৈ, কাৰণ সিহঁতৰ আছিলে যিহেতু এয়া কলেজ। আৰু এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট, সেই ৰুটি যে দেখিছিলে, সেয়া ৰাতি আহি এওঁহে খালে, মই একো নাখালোঁ। মোৰ একদমেই ভোক নাছিল, কাৰণ আমি 4টামান বজাতহে ভাত খালোঁ, এওঁ খোৱা নাছিলে ভাত, এওঁ দুপৰীয়া ৰুটিয়ে খালে।
গতিকে ৰাতিও এওঁ ৰুটি খালে আৰু এয়া ৰাতিপুৱা আজি ব্ৰেকফাষ্ট ৰিয়াক লগ কৰিবলৈ গৈ তাতে এয়া খালোঁ, ব্ৰেকফাষ্ট কৰিলোঁ পুৰি চব্জি আৰু আহি পেলাই এয়া দুপৰীয়া তাইৰ ব্ৰেক টাইম আছিলে, তাতে সিহঁতক লগ পালোঁ। কলেজখনো অকণমান চালোঁ, ইউনিভাৰ্চিটিখন, কাৰণ আকৌ কেতিয়া আহোঁ তাৰতো ঠিকনা নাই। গতিকে অকণমান এওঁৱে মই চাই ল'লোঁ। আমি তাইক থৈ অহাতকৈ বহুতখিনি আৰু কিবাকিবি এয়া হ'ল, কাম কৰিলে, ভাল লাগিছে। অকণমান আপোনালোককো দেখাই দিছোঁ আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে সাঁচিও থৈছোঁ। আৰু এইকেইদিন ভিডিঅ'বিলাক বহুত ৰাতিকৈ দিছোঁ, যিহেতু দিনটো মানে ৰুমত নাথাকোঁ। আৰু তথাপিতো আপোনালোকে যিখিনি মৰম দিছে তাতে মোৰ বহুত ভাল লাগিছে। সকলোৱে ভিডিঅ'বিলাক চাইছে, মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু ভাবিছোঁ এইকেইদিন এনেকৈয়ে দি থাকিম যিমান পাৰোঁ। আৰু তেন্তে আজিলৈ আহোঁ।